নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাইছো এটা বিগ ব্ৰেকিং নিউজ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক আটক কৰা হৈছে ঢিঙৰ বাসগৃহৰ পৰা আটক কৰা হয় বিধায়কজনক দেশ বিৰোধী মন্তব্য কৰাৰ অপৰাধত নগাঁও জিলা আৰক্ষী অধীক্ষক সহ বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ বাসগৃহৰ পৰা আটক কৰে আমিনুল ইছলামক পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কজনে ঢিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ বিতৰ্কিত মন্তব্য পেহেলগামৰ ঘটনা কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছিল বিধায়ক আমিনুল ইছলামে পেহেলগামত কোনো লোকক নাম খুধি গুলি কৰা নাছিল বুলি মন্তব্য কৰে ইয়াৰ উপৰিও আন্ধাৰৰ সুযোগ লৈহে গুলি চালনা কৰা বুলি মন্তব্য কৰিছিল বিধায়কজনে যি সময়ত মঙ্গলবাৰে দিনৰ 2:30 বজাত এই চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছিল হিন্দু নিধনযোগ্য হৈছিল সেই সময়ছোৱাত আজি এই বিতৰ্কিত মন্তব্য কৰি আমিনুল ইছলামে কৈছে যে আন্ধাৰৰ সুযোগ বুজিহে হেনো সন্ত্ৰাসবাদীয়ে গুলি চালনা কৰিছিল দেশ বিৰোধী মন্তব্য কৰাৰ অপৰাধত নগাঁও আৰক্ষী আটক কৰে বিধায়কজনক এই বিতৰ্কিত মন্তব্য কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে এই সম্পূৰ্ণ ভিডিঅ' প্ৰত্যক্ষ কৰাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈছিল আৰু সেই মৰ্মে ইতিমধ্যে ঢিঙৰ বাসগৃহৰ পৰা এআইইউডিএফৰ বিতৰ্কিত বিধায়কজনক আটক কৰা হৈছে নগাঁও আৰক্ষী অধীক্ষক সহ এটা বিশাল আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বা বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হৈ আটক কৰিছে বিতৰ্কিত বিধায়কজনক দেশ বিৰোধী মন্তব্য কৰাৰ অপৰাধত নগাঁও জিলা আৰক্ষী অধীক্ষক সহ বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ বাসগৃহৰ পৰা আটক কৰে আমিনুল ইছলামক পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে ঢিং সমষ্টিৰ এআইইউডিএফৰ বিধায়কগৰাকীয়ে পুনৰ বিতৰ্কিত মন্তব্য কৰিছে দেশ বিৰোধী মন্তব্য যি সময়ত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হৈছে সমগ্ৰ দেশবাসীয়ে সমস্বৰে পাকিস্তানৰ বিৰুদ্ধে বা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে দাবী উত্থাপন কৰিছে সন্ত্ৰাসবাদ নিপাত যোৱাৰ কামনা কৰিছে সেই সময়তে কিন্তু বিতৰ্কিত মন্তব্য কৰিছে ঢিঙৰ এইগৰাকী বিধায়ক আমিনুল ইছলামে পেহেলগামৰ ঘটনাক কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছে বিধায়ক আমিনুল ইছলামে যি সময়ত প্ৰত্যক্ষদৰ্শীৰ পৰা আৰম্ভ কৰি তাত থকা ভুক্তভোগীসকলে সেই কথা উল্লেখ কৰিছে সমগ্ৰ সংবাদ মাধ্যম সমগ্ৰ দেশ তথা সমগ্ৰ বিশ্ব তোলপাৰ লগাইছে পেহেলগাম কাণ্ডই য'ত নেকি ধৰ্মৰ কথা সুধি নাম উপাধি সুধি কাপোৰ খুলি অতি বৰ্বৰভাৱে নৃশংসভাৱে হত্যা কৰিলে হিন্দু পৰ্যটকক আৰু তেনে সময়ত কিন্তু এইজন বিতৰ্কিত বিধায়কে কৈছে যে আন্ধাৰৰ সুযোগ লৈহে হেনো সন্ত্ৰাসবাদীয়ে গুলি চালনা কৰিছিল পেহেলগামত ধৰ্মক লৈ কোনো ধৰণৰ প্ৰশ্ন কৰা নাছিল হেনো সন্ত্ৰাসবাদীয়ে কোট এই তথ্য লাভ কৰিলে আমিনুল ইছলামে এই মুহূৰ্তত সকলোৱে সেই প্ৰশ্ন উত্থাপন কৰিছে আমিনুল ইছলামৰ এই প্ৰৰোচনামূলক মন্তব্য বা দেশ বিৰোধী মন্তব্যক লৈ সৰ্বত্ৰে এইখিনি মুহূৰ্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আৰু তাৎক্ষণিকভাৱে দেশ বিৰোধী মন্তব্য কৰা আমিনুল ইছলামক ইতিমধ্যে আটক কৰি লৈ যোৱা হৈছে ইয়াৰ উপৰিও পুলৱামা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিধায়কগৰাকী 2019 চনত দেশ জোকাৰি যোৱা পুলৱামা কাণ্ড চৰকাৰৰ ষড়যন্ত্ৰ আছিল বুলি পুনৰ বিজেপি চৰকাৰক সমালোচনা কৰিছিল বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে কি সেই বিতৰ্কিত মন্তব্য কৰিছিল পেহেলগাম কাণ্ডক লৈ আমিনুল ইছলামে আগবঢ়াইছো সেই মন্তব্য পুলৱামাত যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি আৰডিএক্সৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ চিআৰপিএফ জোৱান নিহত হৈছিল সেইদিনাই মই কৈছিলো যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে আৰু সেইদিনাই মই কৈছিলো আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলো কিন্তু দেখা গ'ল যে এই 6 বছৰত কেন্দ্ৰীয় চৰকাৰে পুলৱামাত হত্যাকাণ্ডৰ তেওঁলোকে তদন্ত নকৰিলে কেনেকৈ 300 কেজি আৰডিএক্স লৈ কাৰখন চিআৰপিএফৰ কনভয়ত সোমাল আৰু কাশ্মীৰৰ ইমান এটা নিৰাপদ জোনত তাত ইমান এটা হাই সিকিউৰিটি জোনত 300 কেজি আৰডিএক্স কোনে সোমালে কেনেকৈ সোমালে আজিলৈকে কেন্দ্ৰীয় চৰকাৰে তাৰ তদন্ত নকৰিলে আৰু তদন্ত নকৰাৰ কাৰণে তাৰ প্ৰকৃত কাৰণটো ৰাইজে নাজানিলে আৰু কালি যিটো পেহেলগামত যিটো তাত গুলিবৰ্ষণৰ যেটো ঘটনা হল
ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে, মুছলিম হলে গুলিওৱা নাই। কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে ইয়াত কোনো কাকো নাম সোধা নাই, আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলী বৰ্ষণ কৰিছে। আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42জন CRPF জোৱানক শ্বহীদ কৰিছিল, কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে যদি ইয়াৰো নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে, তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। আমি আকৌ দাবী কৰিছো পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে, আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে। যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল, কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম। কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটোলৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল। আমাৰো সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে, এইটো আমাৰ সন্দেহ। গতিকে আমি নিৰপেক্ষ তদন্ত দাবী কৰিছো। আটক কৰা হৈছে এইজন বিতৰ্কিত বিধায়ক আমিনুল ইছলামক। নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। নীলোৎপল, পাকিস্তানে যি সময়ত জুই জ্বলাইছে পেহেলগাম কাণ্ডৰে পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীয়ে আৰু সেই জ্বলাজুইত ঘিউ ঢালিছে এইজন নিকৃষ্ট মানসিকতাৰ AIUDFৰ বিতৰ্কিত বিধায়কে। নিশ্চয় নিশ্চয় জয়ন্ত, ৰাজনীতিৰ বাবে এটা নিকৃষ্ট যি পন্থা লৈছে আমিনুল ইছলামে ইয়াৰ পূৰ্বেও কোভিডৰ সময়ত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছিলে, কোভিডৰ সময়তো সাম্প্ৰদায়িক বিভ্ৰান্তি বিয়পোৱাৰ চেষ্টা কৰিছিলে। আৰু এইবাৰ যি নাৰকীয় ঘটনা সংঘটিত হৈছে, 25 জনকৈ যি 28 জন লোকক হত্যা কৰা হৈছে, তাৰ 25 জন লোকক কেৱল মাত্ৰ হিন্দু হোৱাৰ বাবে হত্যা কৰা হৈছে। যি পাকিস্তানৰ যি এক ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক সম্পূৰ্ণৰূপে নস্যাৎ কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দোষাৰোপ কৰিছিলে। আৰু লগতে আমিনুল ইছলামে সম্পূৰ্ণভাৱে তেওঁলোকক জগৰীয়া কৰি ইয়াত যি পুলৱামাৰ ঘটনাৰ লগতো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত আছে বুলি কৈ এক বিভ্ৰান্তিমূলক মন্তব্য দি যি মুছলমানৰ হিন্দুৰ মাজত যি বিভাজনৰ চেষ্টা কৰিছে আৰু যি এক সাম্প্ৰদায়িক উন্মাদনা বিয়পাই যি পঞ্চায়ত নিৰ্বাচনত যি পুনৰ যি সাম্প্ৰদায়িক যি মন্তব্য বিয়পাই সংখ্যালঘু ভোট একত্ৰিত কৰাৰ চেষ্টা কৰিছিলে, তাৰ বিৰুদ্ধে বৰ্তমান সমগ্ৰ যি ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু কেৱল আমিনুল ইছলামেই নহয়, আৰু কেইবাগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত বৰ্তমান বিভ্ৰান্তি বিয়পাইছে। মই পুনৰ কৈছো যে আমিনুল ইছলামৰ লগতে সেই কেইগৰাকী ব্যক্তিকো হয়তো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব। দুৱৰা উপাধিৰ এগৰাকী ব্যক্তি যি নিজকে জ্যেষ্ঠ সাংবাদিক বুলি পৰিচয় তেওঁ এনেধৰণৰ মন্তব্য বিয়পাই আছে। গতিকে এজনকৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যি হুজাইত ঘোষণা কৰিছে যে দেশৰ ভিতৰত থাকি পাকিস্তানক সমৰ্থন কৰা দালালসকলক গ্ৰেপ্তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰু তাৰেই পৰিণতি দেখিবলৈ পোৱা গৈছে। নগাঁও আৰক্ষীয়ে ইতিমধ্যে আমিনুল ইছলামক তেওঁৰ বাসগৃহৰ পৰা জুৰিয়াৰ বাসগৃহৰ পৰা তেওঁক আটক কৰি আনিছে, গ্ৰেপ্তাৰ কৰি আনিছে। নীলোৎপল অতি অদ্ভুত যুক্তি আগবঢ়াইছে এই বিতৰ্কিত মন্তব্য কৰিবলৈ গৈ বা এই নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ অদ্ভুত মন্তব্য কৰিছে, যি সময়ত সমগ্ৰ বিশ্ববাসী অৱগত হৈছে। ভুক্তভোগীসকলে কান্দি কান্দি সংবাদ মাধ্যমৰ সন্মুখত সেই আতংকময়, সেই বিভীষিকাময় পৰিস্থিতিৰ কথা অৱগত কৰিছে যে নাম সুধি সুধি, উপাধি সুধি, হিন্দু নে মুছলমান সেই প্ৰশ্ন কৰি, ধৰ্মৰ নামত প্ৰশ্ন কৰি সেই হত্যাযজ্ঞ চলাইছিল হিন্দুৰ ওপৰত। তেনে সময়ত কিন্তু এইজন আমিনুলে কৈছে যে আন্ধাৰৰ সুযোগ লৈহে হেনো সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল। নিশ্চয় নিশ্চয়, আন্ধাৰৰ সুযোগ লৈ গুলীচালনা কৰিছিলে। সকলো ভুল তথ্য আৰু বিভ্ৰান্তিৰে তেওঁ সম্পূৰ্ণৰূপে এই ঘটনাটোক তেওঁ গাত দিয়াৰ চেষ্টা কৰিছে, যিটো ঘটনাই সমগ্ৰ দেশত বৰ্তমান প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সমগ্ৰ বিশ্বত যি ইজৰাইলৰ পিছত হামাছৰ সদৃশ যি আক্ৰমণ হৈছে আৰু ভাৰতৰ সকলোৱে এই ঘটনাৰ বিৰুদ্ধে যি ভাৰতত অধিকাৰ সকলোৰে প্ৰতিবাদ হৈছে। আনকি কাশ্মীৰৰ যিসকল মুছলমান লোক আছে তেওঁলোকেও প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকেও কৈছে যে পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰ সৈতে তেওঁলোক নাইকিয়া। তাৰ পিছত আমিনুল ইছলাম এগৰাকী জনপ্ৰতিনিধি, তেওঁ অসমৰ এগৰাকী জনপ্ৰতিনিধি, তেওঁ অসমত থাকি তেওঁ অসমৰ বায়ু পানী সেৱা কৰি ভাৰতৰ বায়ু পানী সেৱন কৰি তেওঁ যিদৰে মন্তব্য তেওঁ কৰিছে,
তেওঁ এক বিভ্ৰান্তিমূলক মন্তব্য কৰিছে আনকি আজি যদি আপুনি জয়ন্ত চাই আজি সমগ্ৰ সামাজিক মাধ্যমত এটা দৃশ্যাংশ বন্দী হৈছে এটা শিশুৱে তেওঁ সম্পূৰ্ণৰূপে তেওঁৰ পিতৃক হত্যা কৰা হৈছে সেই শিশু সেই দেৱ শিশুটোৱে আজি সংবাদ মাধ্যমত তেওঁ মন্তব্য দিছে যে তেওঁৰ পিতৃক সুধিছিলে যে হিন্দু নে মুছলমান আৰু তাৰ পিছতে পিতৃক হত্যা কৰা হৈছে গুলিয়াই পেলাই গতিকে এনেধৰণৰ মন্তব্য দেখাৰ পিছতো এইগৰাকী বিধায়কে যি ধৰণৰ মন্তব্য কৰিছে সেই মন্তব্যৰ পিছতেই সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু ইতিমধ্যে আৰু এইগৰাকী বিধায়কৰ লগতে আৰু কেইবাগৰাকীও এই ঘটনাক সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ ষড়যন্ত্ৰ বুলি কৈ পাকিস্তানৰ যি গুণগান গোৱাত লাগিছে তাত আমাৰ কেইবাগৰাকীও আমি পুনৰ কৈছো যে কেইবাগৰাকীও ব্যক্তি আছে যি কেইগৰাকীয়ে সামাজিক মাধ্যমত এনেধৰণৰ বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰিছে এই আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে সেই কেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে আনকি সংবাদ মাধ্যমে এই বাতৰি যি সম্প্ৰচাৰ কৰিছে সাহসেৰে সেই সংবাদ মাধ্যমকো এনে একাংশ বদমাছ ব্যক্তিয়ে এনে একাংশ ৰাষ্ট্ৰদ্ৰোহী ব্যক্তিয়ে গদি মিডিয়া বুলি কয় গতিকে এইসকলক কেতিয়া চৰকাৰে নিয়ন্ত্ৰণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু সরকার বা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই যি পদক্ষেপ এই মুহূর্তত দেখুৱাইছে নীলোৎপল স্বাভাৱিকতে এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব কাৰণ সাপ সদৃশ এইসমূহ বিষাক্ত অপশক্তিয়ে সমাজত যি বিষ বাষ্প বিয়পোৱাৰ অহৰহ চেষ্টা চলাই আছে আজি কিন্তু এইজন আমিনুল ইছলামৰ এনেধৰণৰ কু অভিসন্ধি আজি সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিছে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চয় এইবিলাক এনেকুৱা সাপ সদৃশ আপুনি একেবাৰে সঠিক কথা কৈছে সাপ সদৃশ ব্যক্তি এইসকল জনপ্ৰতিনিধি ভাৰতীয় সংবিধানৰ নামত শপত খায় আৰু ভাৰতৰ বিৰোধিতা কৰে এইসকলক এই যে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰি অনাৰ পিছত নগাঁও সদৰ আৰক্ষী থানাত আমাৰ কেমেৰাৰ সন্মুখত চিঞৰি কৈছে যে সঁচা কথা কোৱাত আমাক কোনেও ৰখাব নোৱাৰে কি সঁচা কথা কৈছে আমিনুল ইছলামে তাৰে যি এবুৰি মিছা কথা কৈ যি তেওঁ সংখ্যালঘুৰ ভোট লোৱাৰ চেষ্টা কৰে যি সময়ত 25খনকৈ চিতা একেলগে জ্বলি উঠিছে সেই সময়ত এইজন ব্যক্তিয়ে ভোটৰ অংকত তেওঁ মগ্ন হৈছে এইসকল ব্যক্তিয়ে ৰাজনীতিৰ চিন্তা কৰিছে এইসকল ব্যক্তিয়ে কেনেকৈ ক্ষমতা দখল কৰিব পাৰে তাৰ চিন্তা কৰিছে দিনৰ 2:30 বজাত হোৱা হত্যাযজ্ঞ তেওঁ আন্ধাৰ দেখিলে দিনৰ 2:30 বজাত তেওঁ কোৰ পৰা আন্ধাৰ দেখিলে এআই হৈছে নমুনা এআই হৈছে জনপ্ৰতিনিধিৰ নমুনা এআইডিএফৰ জনপ্ৰতিনিধিৰ নমুনা নীলোৎপল আপুনি সংযুক্ত থাকিব আমাৰ সৈতে সংযুক্ত হৈ থাকিব মুজাম্মিল হক আছে আমাৰ সৈতে ৰূপহীহাটৰ পৰা মুজাম্মিল আমিনুল হকক আটক কৰা হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ কি ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত সন্মুখলৈ আহিছে জয়ন্ত যে আমিনুল ইছলাম এজন বিতৰ্কিত ব্যক্তি পূৰ্বৰ পৰাই বিতৰ্কত জড়িত হৈ আছিল পুলৱামা যিটো হত্যাকাণ্ড সংঘটিত হৈছিল পুলৱামা যিটো উগ্ৰপন্থীসকলে আক্ৰমণ কৰিছিলে তাৰ উদাহৰণ টানি পেলাই কাশ্মীৰত কালি যিটো ঘটনা সংঘটিত হ'ল সেইটো সম্পূৰ্ণৰূপে তেওঁলোকে এটা ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছিল আমিনুল ইছলামে ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে আৰু তাৰ কাৰণ মই ভাবো এটাই কাৰণ যিহেতু সমাগত নিৰ্বাচন আৰু ৰূপহীহাট সমষ্টি তথা ঢিং সমষ্টিৰ কিছুমান ঠাইত এআইডিএফে প্ৰাৰ্থীয়ে প্ৰক্ষেপ কৰিব পৰা নাই যাতে তেওঁলোকৰ ভেটি ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে এক প্ৰকাৰ অস্তিত্বহীনতাৰ পৰিণত হৈছে গতিকে আমিনুল ইছলামৰ নিচিনা এজন ব্যক্তি এজন আৱৰ্জনা এই আৱৰ্জনাই তেওঁলোকে ভাবিলে যে যদি আমি এনেকে কৰো এনেকে কওঁ তেতিয়াহ'লে হয়তো সংখ্যালঘু ভোটখিনি তেওঁলোকে পাব আৰু তাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ বিতৰ্কিতমূলক মন্তব্য দিছে আৰু এই বিতৰ্কিত মন্তব্যৰ ৰূপহীহাটৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতো প্ৰচণ্ড বিতৰ্ক সৃষ্টি হৈছে যে যিটো সময়ত 25জনকৈ লোকক নিঃশংসভাৱে হত্যা কৰা হৈছে সেই সময়ত আমিনুল ইছলামৰ এই বিতৰ্কিতমূলক বক্তব্য কিন্তু সংখ্যালঘু ৰাইজে সহজভাৱে ল'ব পৰা নাই আৰু তেওঁলোকে যিটো তাত নৰসংহাৰ হৈছে তাৰ উচিত বিচাৰৰ কাৰণে দাবী জনাইছে জয়ন্ত নিশ্চয় মুজাম্মিল সংযুক্ত হৈ থাকক নীলোৎপল মুজাম্মিলৰ কথাৰে যদি কওঁ আৱৰ্জনা এক কথাত ক'ব গ'লে প্ৰত্যেকটো নিৰ্বাচনতে ৰাইজে প্ৰত্যাখ্যান কৰাত এতিয়া আৱৰ্জনাত পৰিণত হৈছে আৰু নিজৰ অস্তিত্ব জাহিৰ কৰাৰ স্বাৰ্থত এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰি এক প্ৰকাৰ সন্ত্ৰাসবাদৰ পক্ষত থিয় দিছে এইজন বিতৰ্কিত বিধায়কে নিশ্চয় আপুনি যদি চাই আমিনুল ইছলামে আজিৰ পৰা কেইদিনমান পূৰ্বে যেতিয়া 2024 লোকসভা নিৰ্বাচন হৈছিলে তেতিয়াও বহু সাম্প্ৰদায়িক মন্তব্য দি পেলাই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ পেলাই তেওঁ কৈছিল যে তেওঁ ভোটত জয়ী হ'ব সেই সময়ত তেওঁক ৰাইজে নস্বাত কৰিছিলে এই কথা বতৰাসমূহ ৰাজনীতিৰ কথা বতৰাসমূহ আমি এই সময়ত আলোচনা কৰাৰ ফল নাইকিয়া কাৰণ যিহেতু
দেশত এনেকুৱা এটা ঘটনা সংঘটিত যিটো ঘটনা সমগ্ৰ বিশ্বই শোকস্তব্ধ হৈ পৰিছে 28 গৰাকী লোকক হত্যা কৰা হ'ল 2 গৰাকী বিদেশী পৰ্যটক আমি যথেষ্ট আমি সমগ্ৰ অসমে অস্বস্তিবোধ কৰিছে সমগ্ৰে আৰু যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ পিছত যি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সমগ্ৰ দেশে বিচাৰিছে ইয়াৰ প্ৰতিশোধ লাগে ইয়াৰ ন্যায় লাগে ৰাইজে আনকি সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছে যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ কৰিব লাগে সেই সময়ছোৱাত এইগৰাকী বিধায়কে আনকি আমি যদি চাওঁ আজি যেতিয়া কংগ্ৰেছৰ কংগ্ৰেছে সাধাৰণতে যি সমালোচনা কৰে কংগ্ৰেছৰ সংখ্যালঘু কোষেও আজি এক প্ৰতিবাদ সাব্যস্ত কৰিছিলে সেই প্ৰতিবাদত তেওঁলোকে কৈছিলে যে যি এই ঘটনাৰ লগত কোনো কাৰণতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত নহয় আৰু তেওঁলোকে এই ঘটনাৰ বিৰোধিতা কৰিছিলে কিন্তু আমিনুল ইছলামে এনেকুৱা এগৰাকী ব্যক্তি বা একাংশ ব্যক্তি আছে আমি পুনৰ কৈছো যি সামাজিক মাধ্যমত বৰ্তমান এতিয়াও ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা কৰিছে এতিয়াও যি হিন্দু মুছলমানৰ মাজত বিভাজনৰ চেষ্টা কৰিছে আমি পুনৰ কৈছো যে হিন্দু বুলি সুধি হত্যা কৰা হৈছে হিন্দু উলংঘা কৰি হত্যা কৰা হৈছে তাৰ পিছতো কিন্তু ভাৰতৰ ৰাইজে কৈছে যে এয়া পাকিস্তানৰ সাম্প্ৰদায়িক কাম পাকিস্তানৰ মুছলমানৰ কাম আৰু আনকি ভাৰতৰ মুছলমানেও বহু মুছলমানে এই ঘটনাৰ বিৰোধিতা কৰিছে কিন্তু আমিনুল ইছলাম এগৰাকী জনপ্ৰতিনিধি হিচাপে তেওঁ ৰাইজক তেওঁ ঐক্যবদ্ধ কৰি তেওঁ বুজাব লাগিছিল যে এনে ঘটনাই যি আমাৰ মাজত সাম্প্ৰদায়িক সম্পত্তি বিনষ্ট কৰিব পাৰে তাৰ বিৰুদ্ধে আমি কঠোৰভাৱে থিয় হ'ব লাগে এনে যি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমি থিয় হ'ব লাগে তাৰ পৰিৱৰ্তে তেওঁ কি কৈছে যে নিশাৰ ভাগত তেওঁ আন্ধাৰত গুলিওৱা হ'ল তাৰ পৰিৱৰ্তে তেওঁ কৈছে যে এয়া প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ ষড়যন্ত্ৰ আনকি এটা যি ফেক ভিডিঅ' AI ভিডিঅ' বনাই পেলাই বৰ্তমান সামাজিক মাধ্যমত একাংশ লোকে বৰ্তমান চাৰ্কুলেট কৰিছে যিটো কোৱা হৈছে যে ভাৰতীয় সেনাই গুলিয়াইছে এই কেইগৰাকী লোকক কিমান এক ভয়াৱহ কথা আজিও ভাৰতীয় সেনাৰ এগৰাকী জোৱানে প্ৰাণ আহুতি দিছে উগ্ৰপন্থী বিৰোধী অভিযানত আজিও ভাৰতীয় সেনাৰ জোৱানসকল এতিয়াও অতব্য ৰণ্যত যি উগ্ৰপন্থীৰ সন্ধানত অভিযানত অব্যাহত আছে সেই সময়ত এই আমিনুল ইছলামৰ দৰে একাংশ কলংক যি সমাজৰ বাবে দেশৰ বাবে কলংক এইসকল জনপ্ৰতিনিধিয়ে বৰ্তমান যি ধৰণৰ মন্তব্য দিছে সেই মন্তব্যই সমগ্ৰ দেশতে সাম্প্ৰদায়িক অশান্তি বিয়পাব পাৰে গতিকে এনে যি আপুনি কৈছিল যে সাপ এইসমূহ সাপক মাৰি পেলোৱাই শ্ৰেয় অৰ্থাৎ দমন কৰিব লাগিব এইসমূহ সমাজৰ পৰা নাইকিয়া কৰিব লাগিব আৰু এনে জনপ্ৰতিনিধি সংবিধানৰ নামত শপত খায় যি দেশৰ সংবিধানৰ নামত শপত খায় দেশৰ অখণ্ডতাৰ নামত শপত খায় পাকিস্তানৰ হৈ দালালি কৰে তেনে যি জনপ্ৰতিনিধি আছে এইসকল জনপ্ৰতিনিধিক যি গ্ৰেপ্তাৰ কৰিছে সেয়া উচিত কাৰ্য আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে এনেকুৱা শাস্তি বিহিব লাগে দৃষ্টান্তমূলক যাতে ভৱিষ্যতে ভাৰতত থাকি ভাৰতৰ বায়ু পানী সেৱন কৰি অসমৰ বায়ু পানী সেৱন কৰি পাকিস্তানৰ দালালি কৰাৰ যাতে কোনো নিশ্চয় নিলোৎপল এই মুহূৰ্তত নগাঁও আৰক্ষী অধীক্ষকৰ মন্তব্য আহিছে আমাৰ হাতলৈ ভাষ্য আগবঢ়াইছো নগাঁও SP হয় 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 নগাঁও আদালতত হাজিৰ কৰাব নে গুৱাহাটী লৈ যাব ঠিক হয় 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 নগাঁও আদালতত হাজিৰ কৰাব নে গুৱাহাটী লৈ যাব ঠিক হয় 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 নগাঁও আদালতত হাজিৰ কৰাব নে গুৱাহাটী লৈ যাব আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে এই খবৰ যে এই কথা জনাইছে সংবাদ মাধ্যমৰ সন্মুখত ধিঙৰ বাসগৃহৰ পৰা AIUDFৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে নগাঁৱৰ SPৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত বিধায়ক আমিনুল ইছলামক পেহেলগাম কাণ্ড সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল প্ৰৰোচনামূলক মন্তব্য কৰিছিল উচ্চতনীমূলক মন্তব্য কৰিছিল AIUDFৰ বিধায়ক আমিনুল ইছলামে দেশদ্ৰোহী মন্তব্য কৰাৰ অপৰাধত আকৌ এবাৰ গ্ৰেপ্তাৰ হ'ল AIUDFৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলাম নিলোৎপল ইতিমধ্যে গ্ৰেপ্তাৰ কৰা কথা নগাঁও SPয়ে সদৰি কৰিছে সংবাদ মাধ্যমৰ সন্মুখত কিন্তু এই মুহূৰ্তত নগাঁও আদালত নে গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব
আমিনুল ইছলামক শেহতীয়া আৰু কি খবৰ আছে? নিশ্চয় নিশ্চয় জয়ন্ত, আমি আৰু হয়তো 5 মিনিটৰ ভিতৰতে আমি নগাঁও সদৰ আৰক্ষী থানাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আমি কৰিব পাৰিম। কিন্তু মই পুনৰ কৈছো যে বৰ্তমানলৈকে আমিনুল ইছলামক কি ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে, ৰাষ্ট্ৰদ্ৰোহ নে অন্য ধাৰা? 6 বছৰ হৈ গ'ল, তেতিয়াহ'লে এই ক্ষেত্ৰত শংকাৰ নিশ্চয় জেগা আছে। আমাকতো আজিলৈকে ৰুটটো দিয়া নাই কি কোন ৰুটেৰে হাই চিকিউৰিটি জোনত ইমানখিনি CRPF লোক গৈ থকাৰ সময়ত হাই চিকিউৰিটি জোনত 300 কেজি RDX কোন ৰুটেদি আহিল, সেই ৰুটটো আজিলৈকে ভাৰতৰ জনসাধাৰণে জানা নাই, তাৰমানে তদন্ত হোৱা নাই। সেইকাৰণে এইটো তদন্তৰ বিষয়। আমিনুল ইছলামৰ একে মন্তব্য আপুনিও কৰিছে। আমিনুল ইছলামৰ মন্তব্যখিনি আপোনালোকে দেখিছে। আজি মই যিহেতু UDFৰ জেনেৰেল ছেক্ৰেটাৰী, আজি আমিনুল ইছলামক এৰেষ্ট কৰিছে, আমি দুখিত হৈছোঁ। আজি বাক স্বাধীনতা হৰণ কৰাৰ যিটো চৰকাৰে চেষ্টা কৰিছে তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। আমিনুল ইছলামৰ গ্ৰেপ্তাৰত AIUDF প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছোঁ, দেশদ্ৰোহী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ হ'ল AIUDFৰ ঢিঙৰ বিধায়ক আমিনুল ইছলাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে নিৰ্দেশ দিছিল। আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও এই বিষয়টো আলোচনা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল। হয় 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 নগাঁও আদালতত হাজিৰ কৰাব নে গুৱাহাটী লৈ যাব? ঠিক। নীলোৎপল, নগাঁও আৰক্ষীৰ চৌমতো গোচৰ নিজাববীয়া গোচৰ ৰুজু কৰা হৈছে বিতৰ্কিত বিধায়কগৰাকীৰ বিৰুদ্ধে। কেনেকুৱা ধৰণৰ ধাৰা আৰোপ কৰা হৈছে সেই সন্দৰ্ভত কিবা জানিব পৰা হৈছে? নিশ্চয় জয়ন্ত, কিছুক্ষণৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আৰু কেই মুহূৰ্তমানৰ পিছতেই নগাঁও সদৰ আৰক্ষী থানাত আহি পেলাই উপস্থিত হ'বহি আৰু তাৰ পিছতেই সম্পূৰ্ণ কথা গম পোৱা যাব যে কি কি ধাৰা আৰোপ কৰা হ'ল, কি কি ধাৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। হয়তো আৰু কেই মুহূৰ্তমানৰ ভিতৰতে নগাঁও সদৰ আৰক্ষী থানাত আহি পেলাই নগাঁও আৰক্ষী অধীক্ষকগৰাকী আহি উপস্থিত হ'বহি। কিন্তু এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব, আমাৰ হাতত যি AIUDFৰ সাধাৰণ সম্পাদক চম্পক কলিতা, তেওঁৰ মন্তব্য আহি পৰিছিলে। তেওঁ কৈছে যে বাক স্বাধীনতা খৰ্ব কৰা হৈছে। ইয়াতকে কি বাক স্বাধীনতা লাগে? আপোনাক আজি অসমৰ ৰাইজে প্ৰশ্ন কৰিব, এগৰাকী জনপ্ৰতিনিধি যিগৰাকীয়ে ভাৰতীয় সংবিধানৰ নামত শপত খায়, ভাৰতৰ অখণ্ডতাৰ নামত শপত খায়, যি তেওঁ পাকিস্তানৰ হৈ পেলাই তেওঁ যি ভাৰতৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰে। ভাৰতৰ এনেকুৱা এটা বৰ্তমান এটা পৰিস্থিতি হৈ আছে, এক যুদ্ধ সদৃশ পৰিস্থিতি। সমগ্ৰ দেশে বিচাৰিছে পাকিস্তানক বিৰুদ্ধে যুদ্ধ কৰিব লাগে। সন্ত্ৰাসবাদৰ যি ঘাটি স্বৰূপ যি পাকিস্তান, সমগ্ৰ বিশ্বৰ বাবে যি ত্ৰাস হৈ পৰা এই পাকিস্তানক নিৰ্মূল কৰিব লাগে। সেই সময়ত এইগৰাকী প্ৰতিনিধিয়ে ভাৰতত থাকি তেওঁ যি ভাৰত বিৰোধী যি মন্তব্য কৰিছে, ভাৰতৰ ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে, এয়া কি বাক স্বাধীনতা হ'ল নেকি? এয়া যি ভাৰতত থাকি যদি বাক স্বাধীনতাৰ নামত যদি ভাৰতত যি সাম্প্ৰদায়িক অশান্তি বিয়পায়, ভাৰতত যদি দেশ বিৰোধী মন্তব্য দিয়ে, সেয়া কোনো কাৰণতে জয়ন্ত বাক স্বাধীনতা হ'ব নোৱাৰে। আৰু আমি এটা কথা পুনৰ কৈছো যে নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আহি আছে আৰু হয়তো 5 মিনিটৰ ভিতৰতে তেওঁ আহি পেলাই উপস্থিত হ'ব সি নগাঁও সদৰ আৰক্ষী থানাত। তেওঁ আহি পোৱাৰ পিছত আমি গম পাব পাৰিম নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰতীয় বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত এটা দল গৈছিলে, আৰক্ষী দল। নগাঁৱৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই নেতৃত্ব দিছিলে আৰু এটা আৰক্ষীৰ এটা বৃহৎ দল গৈ পেলাই তাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। কাৰণ আমিনুল ইছলাম এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কোভিডৰ সময়তো সাম্প্ৰদায়িক অশান্তি বিয়পাৰ চেষ্টা কৰে। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে তেওঁ সাম্প্ৰদায়িক অশান্তি কৰাটো একো ডাঙৰ কথা নহয়। আৰু বহু সহজ সৰল সংখ্যালঘু লোকে আমিনুল ইছলামৰ দৰে একাংশ নেতাৰ কথাত ভুল যায়। গতিকে যেতিয়া কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে আৰক্ষী এটা বৃহৎ দল গৈছিলে আৰু তেওঁক ঘৰৰ পৰা আটক কৰি আনিছে। আৰু আমি পুনৰ আমি যি কৈ আছো যে বৰ্তমান যি দেখিবলৈ পোৱা গৈছে যে
নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত বৰ্তমান যি দেখিবলৈ পোৱা গৈছে যে AIDF-ৰ বহু নেতা কৰ্মী আহিছে, কিন্তু AIDF-ৰ নেতা কৰ্মীসকলে বুজা উচিত যে আমি যিহেতু নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত আহি পেলাই উপস্থিত হৈছোহি। নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত বৰ্তমান AIDF-ৰ বহু নেতা কৰ্মী আহিছে। AIDF-ৰ সাধাৰণ সম্পাদক চম্পক কলিতাই কৈছে যে বাক স্বাধীনতা খৰ্ব কৰা হৈছে, কিন্তু সেয়া জানো বাক স্বাধীনতা হ'ল? যি সময়ত সমগ্ৰ দেশ শোকত স্তব্ধ হৈ আছে, সেই সময়ত যদি ৰাজনীতিৰ কথা চিন্তা কৰে, সেই সময়ত যদি নিচা অপবাদৰ কথা চিন্তা কৰে, এই দুঃসাহস ক'ত পায় আচলতে নীলোৎপল? এই দুঃসাহস কেনেদৰে কৰিব পাৰে এইসকল বিধায়কে? ইমান যিমান নিৰ্লজ্জ পৰ্যায়লৈ কেনেদৰে নামিব পাৰে, যি সময়ত পাকিস্তানৰ পৃষ্ঠপোষকতাত ভাৰতত ধৰ্মৰ নামত সন্ত্ৰাস বিয়পোৱাৰ এটা অপচেষ্টা অভিসন্ধি ৰচনা হৈ আছে, তেনে সময়ত এনেসমূহ জনপ্ৰতিনিধিয়ে ইমান নিকৃষ্ট বা ইমান নিৰ্লজ্জ কেনেদৰে হ'ব পাৰে? এই দুঃসাহস কেনেদৰে কৰিব পাৰে এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিবলৈ? নিশ্চয় নিশ্চয় আমি জয়ন্ত পুনৰ কৈছে, আমি পোনপটীয়া সম্প্ৰচাৰত আমি আহিছো আৰু আমি আমি দেখুৱাইছো বৰ্তমান সদৰ আৰক্ষী থানাৰ পৰিৱেশ আমি দেখুৱাইছো। সদৰ আৰক্ষী থানা আমি দেখুৱাইছো বৰ্তমান যি আমিনুল ইছলামক লৈ অনা হৈছে আৰু যি AIDF যি আমাৰ লগত মুছাবিৰ আছে, সেই মুছাবিৰৰ পৰা জানিব চেষ্টা কৰিম। মুছাবিৰ, আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আপুনি এগৰাকী সংখ্যালঘু নেতা আৰু আমি যি আমিনুল ইছলামে যি মন্তব্য প্ৰকাশ কৰিলে, সেই মন্তব্যই যি ভাৰতৰ যি বৰ্তমান যি পৰিস্থিতি, সেই পৰিস্থিতি কাশ্মীৰৰ যিসকল মুছলমান আছে তেওঁলোকেও আনকি ইয়াৰ বিৰুদ্ধে তেওঁলোকে কালি সমদল কৰিছে। তেওঁলোকে কৈছে কাৰণ কাশ্মীৰত যি কালি ঘটনা সংঘটিত হ'ল, সেই ঘটনাই বৰ্তমান সমগ্ৰ কাশ্মীৰৰ পৰ্যটন উদ্যোগলৈ বিপৰ্যয় নমাই আনিছে আৰু সমগ্ৰ বিশ্বৰ ৰাইজে এই সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিছে। সেই সময়ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক এই ধৰণৰ এই ঘটনাৰ যি জগৰীয়া কৰিছে, আপুনি কিমান সমৰ্থন কৰে? আপুনি এগৰাকী সংখ্যালঘু নেতা হিচাপে কি কয়? চাওক, যে প্ৰথম কথাটো হ'ল আপোনাৰ পেহেলগামত যিটো ঘটনা হৈ গ'ল, এইটো কেৱল আমাৰ ভাৰতবৰ্ষৰ কাৰণে নহয়, বৰ্তমান ইণ্টাৰনেশ্যনেল এটা ঘটনা হৈছে আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে আগৰ পৰা আমি গৰিহণা জনাইছিলোঁ আৰু অতিকে খুব দুখ লগা হৃদয় বিদাৰক ঘটনা আৰু যিটো নেকি আমি কেতিয়াও নেকি মৌলবাদী, সন্ত্ৰাসবাদী আৰু জেহাদীসকলক আমি প্ৰশ্ৰয় নিদিওঁ। আৰু এনেকুৱা এটা কাণ্ডত যিটো মন্তব্য বিধায়ক আমিনুল চাহাবে কৰিছে, আমি সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। এনে মন্তব্য কৰিব নালাগিছিল, যিহেতু পৰিৱেশ পৰিস্থিতি কিছুমান সময়ত কিছু কথাৰ কাৰণে বেয়া হৈ যায় আৰু সেই বেয়া পৰিৱেশটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু বিশেষকৈ এইটো পলিটিকেল কিছুমান ইছ্যু, হয়তো এইবোৰ ইছ্যু হয়তো আপোনাৰ কিছু ক্ষেত্ৰত পলিটিকেল ইছ্যুবোৰেও আমাৰ সাধাৰণ জনতাৰ ভিতৰত কিবা এটা প্ৰব্লেমে দেখা দিয়ে। গতিকে এনেধৰণৰ যিকেইটা কাণ্ড হয় আৰু এইবোৰ কাণ্ডত আপোনাৰ বিভিন্ন ধৰণৰ মন্তব্য কৰিব নালাগে আৰু বিধায়ক সাহেবে যিটো মন্তব্য কৰিছে, এই মন্তব্যক আমি কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ। আৰু আজি যিটো মন্তব্য কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গতিকে চাওক, যদি আপোনাৰ পুলিচ প্ৰশাসনে তেওঁলোকক আপোনাৰ গ্ৰেপ্তাৰ কৰি আনিছে, তেওঁলোকক ভালকৈ আপোনাৰ যাচাই কৰক, চাওক, জাষ্টিফাই কৰক, দেখক যদি তেওঁৰ কিবা ভুল থাকে আইনে ব্যৱস্থা ল'ব। আৰু কওঁ যে ইয়াতকৈ আৰু বহুত জঘন্য আপোনাৰ কিছুমান মন্তব্য বিজেপিৰ মানুহৰ বা বেলেগ মানুহে মুছলমানৰ ওপৰত দি থৈছে। মই কওঁ, হিন্দুৱে হওক বা মুছলমানেই হওক, যদি আপোনাৰ ৰাষ্ট্ৰদ্ৰোহী কিছুমান মন্তব্য কৰে তেওঁলোকক এৰেষ্ট কৰিব লাগে, ৰাষ্ট্ৰদ্ৰোহী মন্তব্য কৰিলে গ্ৰেপ্তাৰ কৰিব লাগে। মই পুনৰ কৈছোঁ যে বৰ্তমান যি ইয়াত যি দেখুৱাইছোঁ, বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত আছোঁ আৰু বৰ্তমান ইয়াত যি সদৰ আৰক্ষী থানাৰ যি মই দেখুৱাইছোঁ, এয়া হৈছে যি অনুসন্ধানকাৰী বিষয়া কক্ষ মই দেখুৱাইছোঁ, আইঅ' ৰুম। এইটো হৈছে আইঅ' ৰুম আৰু এই আইঅ' ৰুমতে বৰ্তমান যি আমিনুল ইছলামক ইয়াত ৰখা হৈছে। আমিনুল ইছলাম যিগৰাকী বিধায়ক, মই পুনৰ কৈছোঁ, এগৰাকী বিধায়ক ধিং বিধানসভা সমষ্টিৰ, তেওঁ এগৰাকী বিধায়ক আৰু এগৰাকী জনপ্ৰতিনিধি হৈ সমগ্ৰ দেশে, সমগ্ৰ বিশ্বই যেতিয়া অসম যি কাশ্মীৰৰ যি পেহেলগামত যি ঘটনা সংঘটিত হৈছে, সেই ঘটনাৰ শোক প্ৰকাশ কৰিছে, ঘটনাৰ বিৰুদ্ধে প্ৰতিশোধৰ দাবী কৰিছে, ঘটনাৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ দাবী কৰিছে, সেই সময়ত এইগৰাকী যিগৰাকী জনপ্ৰতিনিধিয়ে ভাৰতীয় সংবিধানত অখণ্ডতাৰ নামত শপত খাইছিলে, সেইগৰাকী জনপ্ৰতিনিধিয়ে পাকিস্তানৰ হৈ দৰদ দেখুৱাইছে। তেওঁ কৈছে যে ভাৰতৰ গৃহমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যি এই ষড়যন্ত্ৰ কৰিছে আৰু একেই কথা ভাৰতৰ ষড়যন্ত্ৰ বুলি পাকিস্তানৰ একাংশ কিন্তু বুদ্ধিজীৱীয়ে কৈছে আৰু সেই কথাকেই এইগৰাকী বিধায়কে আওৰাইছে। এয়া কিমান এক দুৰ্ভাগ্যজনক, কিমান এক লজ্জাজনক ঘটনা। আৰু একেই যি মন্তব্য সামাজিক মাধ্যমত কিন্তু বহু লোকে কৰিছে। মই কৈছোঁ, সামাজিক মাধ্যমত এগৰাকী দুৱৰা উপাধিৰ ব্যক্তি, বা পুনৰ কৈছোঁ, আমি সেইগৰাকীৰো আমি
স্ক্ৰীনশ্বট লৈ পেলাই আমি সেয়া বাতৰি সম্প্ৰচাৰ কৰিম আৰু কেইবাগৰাকী ব্যক্তি আছে এই ঘটনাৰ সময়ত সেইসমূহ ব্যক্তিয়ে এই সমগ্ৰ ঘটনাক যি তেওঁলোকে যি চৰকাৰৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা একো হ'ব নোৱাৰে সকলোৱে বিচাৰিছে যে পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিয়া হওক আজিও যি তেওঁলোকে যি ভাৰতীয় সেনাৰ ওপৰত অভিযোগ আনিছে ভাৰতীয় সেনাৰ জোৱানে আজিও পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজি আজিও এগৰাকী শ্বহীদ হৈছে সেই সময়ছোৱাত এইসকল লোকে কি ভিত্তিত ভাৰত চৰকাৰক জগৰীয়া কৰিছে ভাৰতীয় সেনাক জগৰীয়া কৰিছে সেয়া সকলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে অত্যন্ত গম্ভীৰ এই বিষয়টো নীলোৎপল যদি চোৱা হয় অত্যন্ত গম্ভীৰ এই বিষয়টো কাৰণ এইসকল ৰাজনৈতিক নেতা বা এইসকল জনপ্ৰতিনিধিৰ একোটা মন্তব্য বহুখিনি তাৎপৰ্য বহন কৰে যি সময়ত ৰবাৰ্ট বাদ্ৰাৰ মন্তব্যক প্ৰপাগাণ্ডা হিচাপে বা প্ৰচাৰ কৰি আছে পাকিস্তানে বৰ্তমান সমগ্ৰ পাকিস্তানত এই বিষয়টোক ইস্যু হিচাপে লৈছে ঠিক তেনেদৰে আৰজেডি নেতাৰ বিতৰ্কিত মন্তব্য এইবাৰ AIUDFৰ বিধায়কৰ এই বিতৰ্কিত মন্তব্য যাক লৈ নেকি ভাৰতীয় সেনাৰ মনোবল পৰ্যন্ত দুৰ্বল হৈ পৰিব পাৰে এনেসমূহ মন্তব্য কেন্দ্ৰ কৰি জনপ্ৰতিনিধিৰ নিশ্চয় জয়ন্ত মই পুনৰ কৈছো যে এইসকলৰ একাংশ তেওঁলোকৰ সমৰ্থক থাকে একাংশ সমৰ্থকে তেওঁলোকে সামাজিক মাধ্যমক নিজকে ধোৱা তুলসী পাত সজায় এইসকলৰ আমিনুল ইছলামৰ দৰে ব্যক্তিৰ লগতে মই পুনৰ কৈছো দুৱৰা উপাধি এগৰাকী ব্যক্তি আছে আৰু বহু ব্যক্তি আছে তেওঁলোকে আমাৰ সংবাদ মাধ্যমে যেতিয়া সঁচা বাতৰি সম্প্ৰচাৰ কৰে আমাক গদি মিডিয়া বুলি কয় এইসকলে সংবাদ মাধ্যম ভাৰতীয় সেনা ভাৰত চৰকাৰ এই সকলোৰে বিৰুদ্ধে তেওঁলোকে যি সাধাৰণ ৰাইজৰ মনত বিভ্ৰান্তি বিয়পায় সাধাৰণ ৰাইজক তেওঁলোকে উচতায় আৰু ভাৰতৰ যি অখণ্ডতা তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে গতিকে এইসকল ব্যক্তিক যি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে ভাৰতত থকা পাকিস্তানৰ দালালবোৰক ধৰিব লাগিব আৰু সেয়া কৰিব লাগিব পাকিস্তানৰ দালালবোৰক ধৰিব লাগিব দেশ বিৰোধী দালালবিলাকক ধৰিব লাগিব আপুনি যিটো কথা কৈছে ৰবাৰ্ট বাদ্ৰাৰ যিটো মন্তব্য পাকিস্তানে প্ৰপাগাণ্ডা বনাইছে আমিনুল ইছলামো কিন্তু এগৰাকী বিধায়ক আমিনুল ইছলামৰ কথাও যদি ভালদৰে যি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ওলায় সেই মন্তব্য তেওঁলোকে লৈ পেলাই তেওঁলোকে পুনৰ ক'ব যে যি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক যি কাপুৰুষ পাকিস্তানে পুনৰ ক'ব যে এয়া ভাৰতৰ এক ষড়যন্ত্ৰ বুলি ক'ব আৰু সেই কথা তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে উত্থাপন কৰি তেওঁলোকে সমৰ্থন আদায় কৰাৰ চেষ্টা কৰিব গতিকে এইসকল ব্যক্তিক কিন্তু সহজে ৰেহাই দিব নালাগে আৰু যি বৰ্তমান দেখিবলৈ পোৱা গৈছে যি পদক্ষেপ লৈছে সেই পদক্ষেপত ৰাইজ সন্তুষ্ট সকলে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু আমিনুল ইছলাম বৰ্তমান এই সমগ্ৰ ঘটনা সন্দৰ্ভত জেৰা কৰি থকা হৈছে নগাঁও সদৰ আৰক্ষী থানাত জয়ন্ত নীলোৎপল এই মুহূৰ্তত আমাৰ হাতলৈ আজমলৰ মন্তব্য আহিছে AIUDF প্ৰধান আজমলৰ মন্তব্য আগবঢ়াই লৈছো মই এতিয়াই খবৰ পাইছো যে হাজি আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে মই মন্তব্যটো শুনিছো মোৰ কি মন্তব্য আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছো এইটো পেপাৰ পত্ৰিকা ওলাইছে ইংলিছ পেপাৰতো ওলাইছে দিল্লীতো ওলাইছে অসমতো ওলাইছে এইটো যে মন্তব্য দিছে হাজি আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা এই সময়টো আমি আমাৰ চৰকাৰৰ লগত ভাৰতবৰ্ষৰ চৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম সন্ত্ৰাসবাদী হয় ইসকলৰ কোনো জাতি ধৰ্ম নহয় আৰু খাস কৰি যিসকলে সন্ত্ৰাসবাদী কাম কৰে ইসকলে ইছলামক বদনাম কৰি আছে মুছলমানক বদনাম কৰি আছে জাতিক বদনাম কৰি আছে এইটো যিমান নিন্দা কৰা কম এই মন্তব্যটো হাজি সাহেবৰ আমাৰ পাৰ্টিৰ নহয় আমাৰ কোনো ভিউ নহয় ইপিনে দুপৰীয়াৰ ভাগত বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল প্ৰতিক্ৰিয়া দেশ বিৰোধী মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে আমিনুল ইছলামৰ বিৰুদ্ধে হিন্দুৰক্ষী দল নামৰ সংগঠনে তৰিছিল গোচৰ আমিনুল ইছলামে বিধায়কগৰাকীয়ে যিটো মন্তব্য কৰিলে আচলতে সমগ্ৰ দেশতে অলপমান গধূলিলৈকে অপেক্ষা কৰক ভাল খবৰ আহিব নেকি ৰাইজৰ গধূলিলৈকে অপেক্ষা কৰক আমিনুল ইছলামৰ যিটো কথা ক'লে আজি আপোনালোক অলপ গধূলিলৈকে ৰখক কাৰণ মই এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই গুৱাহাটীত গৈ মই এতিয়া অফিচতে যাম ভিডিঅ'টো চাম ভিডিঅ'টো শুনিম যদি কিবা দেশৰ বিৰুদ্ধে কৈছে ব্যৱস্থা হ'ব কিন্তু ভিডিঅ'টো নুশুনাকৈ মই একো কমেণ্ট দিব খোজা নাই যি নহওক এতিয়া মুখ্যমন্ত্ৰী এজনে ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট দিয়াটো ভাল নহয় এতিয়া মই অফিচত যাম মই ডিজিপিক কৈ থৈছোঁ যে ৰ ফুটেজটো মোক আনি দেখুৱাবৰ কাৰণে মই চাই ল'ম কিন্তু ভিডিঅ'টো নোচোৱাকৈ কিবা এটা কমেণ্ট দিয়াটো মুখ্যমন্ত্ৰীৰ কাৰণে উচিত নহয়
কেৱল আমিনুলেই নহয়, পেহেলগামৰ নৃশংস ঘটনাৰ মাজতে বিধায়ক অখিল গগৈয়ে কৰে বিতৰ্কিত মন্তব্য। অনুচ্ছেদ 370 জম্মু কাশ্মীৰক উভতাই দিয়াৰ দাবী অখিল গগৈৰ। জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি অনাটো ভাল হোৱা নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি লোৱাৰ বাবেই সন্ত্ৰাসবাদীয়ে সুযোগ লোৱা বুলি অভিযোগ। অতি সোনকালে জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু অনুচ্ছেদ 370 উভতাই দিবলৈ মোদী চৰকাৰক দাবী জনায় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। মোদী চৰকাৰক মই দাবী উত্থাপন কৰিব খোজো যে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি নিয়াৰ যিটো ঘটনা এইটো একেবাৰে ভাল হোৱা নাই। 370 অনুচ্ছেদ কাঢ়ি নিয়াৰ ঘটনা এইটো ৰাজ্য এখনৰ অধিকাৰক নাকচ কৰাৰ ঘটনা, যিটো উগ্ৰপন্থীবিলাকক এতিয়া বেছিকৈ চান্স ল'বৰ কাৰণে, সুবিধা ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। গতিকে মই ভাবোঁ যে আমি একেটা সময়তে 3টা কথা পাতিব লাগিব। 1 নম্বৰ, উগ্ৰপন্থীসকলক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে দাবী উত্থাপন। 2 নম্বৰ, মোদী চৰকাৰৰ যি বাহবা লোৱা নীতি আছিলে যে আমি উগ্ৰপন্থী শেষ কৰিলোঁ, তাক আমি সেইটো যে ভুৱা আছিলে সেই কথাটো আমি বুজি উঠিব লাগিব। আৰু 3 নম্বৰ, যে অতি সোনকালে কাশ্মীৰৰ জনগণৰ কাৰণে, জম্মুৰ জনগণৰ কাৰণে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দি আগৰ যি ৰাজ্যৰ অধিকাৰ আছিলে আৰ্টিকল 370, সেই আৰ্টিকল 370 সহকাৰে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকক নিজৰ ৰাজ্যখন সঠিক ৰূপত স্বতন্ত্ৰভাৱে মানে মৰ্যাদা সহকাৰে চলোৱাৰ অধিকাৰ প্ৰদান কৰিব লাগে। এই মুহূৰ্তত জনাইছো আন এটা ব্ৰেকিং নিউজ। ৰাষ্ট্ৰপতিক সাক্ষাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পেহেলগামৰ ঘটনাক লৈ ৰাষ্ট্ৰপতিৰে আলোচনা অমিত শ্বাহৰ সৈতে আছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সৰ্বদলীয় বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাৎ অমিত শ্বাহ এছ জয়শংকৰৰ। আন এক বিশেষ ইংগিত এই সাক্ষাতে এই মুহূৰ্তত বহন কৰিছে। সৰ্বদলীয় বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীক সংগ দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে। সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাৎ অমিত শ্বাহ এছ জয়শংকৰৰ। আজি বিহাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাবুকি দিছে সন্ত্ৰাসবাদক তথা পাকিস্তানক, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰি অহা পাকিস্তানক ভাবুকি দিছে মাটিৰ লগত মিহলাই পেলোৱা হ'ব। ভাৰতৰ আত্মা কাশ্মীৰৰ ওপৰত আক্ৰমণ কোনো পধ্যেই গ্ৰহণ কৰা নহ'ব, সহ্য কৰা নহ'ব। ইয়াৰ উত্তৰ দিব লাগিব, ইয়াৰ উত্তৰ পাব পাকিস্তানে বা সন্ত্ৰাসবাদীয়ে, তেনেধৰণৰ সকিয়নি প্ৰদান কৰিছে। কালি CCSৰ বৈঠকত ডিপ্ল'মেটিক ষ্ট্ৰাইকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে। আৰু এইখিনি মুহূৰ্তত সৰ্বদলীয় বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে। পেহেলগামৰ পাক সন্ত্ৰাসবাদী নৰসংহাৰৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ। পেহেলগামত আক্ৰমণ মানে ভাৰতৰ আত্মাত আক্ৰমণ। পেহেলগাম নৰসংহাৰৰ পিছতে দেশবাসীক সম্বোধন কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। নিৰীহক হত্যাৰ বাবে সন্ত্ৰাসবাদীয়ে কল্পনা কৰাতকৈও কঠোৰ শাস্তি পাব বুলি হুংকাৰ দি সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়াৰ সময় সমাগত বুলি মন্তব্য মোদীৰ। সন্ত্ৰাসবাদীৰ অন্তিম কণ ভূমিও ধ্বংস কৰা হ'ব বুলি কৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা লোক কঁকাল ভাঙি দিয়া হ'ব বুলি আজি বিহাৰৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে দিলে কঠোৰ সকিয়নি। পেহেলগামৰ নৰসংহাৰক লৈ শোক প্ৰকাশ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰিলায়েন্স পৰিয়ালে। আনহাতে চিকিৎসাধীনসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে ৰিলায়েন্স পৰিয়ালে।
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত সকলোকে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধীনত মুম্বাইত অৱস্থিত ছাৰ এইচ.এন. হাস্পতালত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদানৰ ঘোষণা কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। সন্ত্ৰাসবাদ হৈছে মানৱতাৰ শত্ৰু। সন্ত্ৰাসবাদক কোনো প্ৰকাৰেই কোনোৱেই সমৰ্থন কৰা উচিত নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নিৰ্ণায়ক যুঁজ দিবলৈ আমি দেশৰ প্ৰধানমন্ত্ৰী, ভাৰত চৰকাৰ আৰু সমগ্ৰ দেশবাসীৰ কাষত সদায় থিয় দিম বুলি প্ৰকাশ কৰে ৰিলায়েন্স পৰিয়ালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। নিহত হোৱা প্ৰতিগৰাকী বিদেশী আত্মা বা বিদেশী ব্যক্তিৰ পৰিয়াললৈ আমি 5 লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। তেখেতসকলৰ যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত 5 লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিলে। সেয়েহে সন্ত্ৰাসবাদত নিহত প্ৰতিটো পৰিয়ালৰ দুখ আৰু মৰ্মবেদনা আমি অনুভৱ কৰোঁ আৰু দেশত এনেধৰণৰ ঘটনা, বিশেষকৈ পেহেলগামত হৈ যোৱা ঘটনাই প্ৰতিজন অসমবাসীৰ মন মগজুক আঘাত কৰিছে। আমি সাংঘাতিকভাৱে দুখ পাইছোঁ আৰু এই গোটেই যুদ্ধখনত এই পৰিয়ালকেইটিৰ লগত থিয় হৈ থাকিবৰ বাবে আমি এই সামান্য ধনৰাশি প্ৰতিগৰাকী নিহত পৰিয়াললৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে, বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। পাকিস্তানৰ ঘটনাটোৰ পৰা অকণমান মই আঁতৰলৈ যাব খুজিছোঁ। যোৱা কেইদিনমান আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নতুন দিল্লীত সাক্ষাৎ কৰিছিলোঁ আৰু এই সাক্ষাতৰ যিটো মূল লক্ষ্য, সেই মূল লক্ষ্যটো আছিল যে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ, ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী যাতে সুন্দৰভাৱে বছৰজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ এই প্ৰচেষ্টাক শলাগিছে
আৰু তেখেতেও কেইটামান পৰামৰ্শ দিছে যে কেনেকৈ এই গোটেই বছৰটোক আমি ভূপেন হাজৰিকাৰ কীৰ্তি, ভূপেন হাজৰিকাৰ অৱদান ইয়াক ৰাষ্ট্ৰ মঞ্চলৈ লৈ যাব পাৰোঁ। আৰু তেখেতে নিজে 8 ছেপ্টেম্বৰত এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰাৰ বাবে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব কম দিনৰ ভিতৰতে আমি ৰাজ্য চৰকাৰে উদযাপন সমিতি ঘোষণা কৰিম আৰু ইতিমধ্যে উদযাপন সমিতিত যোগদান কৰিবলৈ মই উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে আমি যথেষ্ট গৰিমা আৰু গাম্ভীৰ্যতাৰে সৈতে বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু ভাৰতৰ বিত্ত মন্ত্ৰালয়ে যাতে এটা কইন বা মুদ্ৰা নিৰ্মাণ কৰে তাৰ বাবে আমি ইতিমধ্যেই টেক আপ কৰিছোঁ। মই কেইদিনমান আগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীলৈকে লিখিছোঁ এই বিষয়ে আৰু মই বিশ্বাস কৰোঁ যে ভাৰত চৰকাৰে জন্ম শতবাৰ্ষিকীৰ সময়তে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে এটা কইন বা মুদ্ৰা প্ৰকাশ কৰিব বা আমি উন্মোচন কৰিব পাৰিম, সেই বিশ্বাসো মই ৰাখিছোঁ। জন্ম শতবাৰ্ষিক সম্পৰ্কত আমি বিভিন্ন ব্যৱস্থা হাতত ল'ম, সেই বিষয়ে সময়ে সময়ে আপোনালোকক মই জনাই থাকিম। নতুন দিল্লী ভ্ৰমণৰ সময়তে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্প, এটাৰ আধাৰশিলা আৰু এটাৰ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মতি প্ৰকাশ কৰে। প্ৰথম আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পটো হৈছে ৭,৫০০ কোটি টকা ব্যয় কৰি গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া ৰিং ৰোড। এই ৰিং ৰোড গোটেই ব্যৱস্থাটোত এটা বিশেষ ইয়াৰ আৰু এটা অংগ থাকিব যে এই ৰিং ৰোডৰ পাৰ্ট হিচাপে নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনো নিৰ্মাণ হ'ব। এই গোটেই কাম বা গোটেই প্ৰকল্পটোত ৰাজ্য চৰকাৰে এক বিশেষ ধৰণে সহযোগিতা আগবঢ়াইছে। এই প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ সম্পূৰ্ণ খৰচৰ 50% ৰাজ্য চৰকাৰে ব্যয় কৰিব। ৰাজ্য চৰকাৰে ফৰেষ্ট ৰয়েলিটি আৰু GST এই দুয়োটাই আমি নিৰ্মাণকাৰী সংস্থাক উভতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ এই প্ৰকল্পটোত ৰাজ্য চৰকাৰৰ আনুমানিক কণ্ট্ৰিবিউশ্যন 1000 কোটি টকাতকৈ বেছি হ'ব। ভাৰত চৰকাৰেও এই প্ৰকল্পটোত ভায়েবিলিটি গেপ হিচাপে প্ৰায় 3000 কোটি টকা ব্যয় কৰিব আৰু এই গোটেই প্ৰকল্পটো ৭,৫০০ কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ হ'ব। 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড় ৰিফাইনেৰীয়ে নিৰ্মাণ কৰি থকা যিটো বায়' ৰিফাইনেৰী আছে, সেই বায়' ৰিফাইনেৰীটোৰো শুভ উদ্বোধন কৰিব। আপোনালোকে জানে যে এই বায়' ৰিফাইনেৰীটো 10,600 কোটি টকাৰে নিৰ্মাণ হৈছে। ৰিফাইনেৰী তোমাৰ ফাৰ্টিলাইজাৰ কৈছোঁ। এই বায়' ৰিফাইনেৰীটো 2019 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে আধাৰশিলা কৰিছিলে আৰু এই বায়' ৰিফাইনেৰীটোৰ জৰিয়তে বাঁহৰ ব্যৱহাৰেৰে ইথানেলৰ উৎপাদন হ'ব আৰু ভাৰতৰ ভিতৰতে এইটো প্ৰথম বায়' ৰিফাইনেৰী হ'ব। এতিয়ালৈকে ভাৰতত ভৱিষ্যতত বায়' ৰিফাইনেৰী হ'ব, কিন্তু এতিয়ালৈকে বায়' ৰিফাইনেৰী প্ৰস্তুত হৈ উঠা নাই। এই বায়' ৰিফাইনেৰীটো এটা আমাৰ অসমৰ কাৰণে এক যথেষ্ট ডাঙৰ এটা মাইলষ্টন হ'ব। 4,200 কোটি টকা ব্যয়েৰে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। এই বায়' ৰিফাইনেৰীটোৰো
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। অৰ্থাৎ 8 ছেপ্টেম্বৰত নাৰেংগী কুৰুৱাৰ দলং, গুৱাহাটী ৰিং ৰোড, বায়' ৰিফাইনেৰীৰ শুভ উদ্বোধন আৰু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী এই আটাইকেইটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। আমি আন এটা প্ৰকল্পৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত খুব ঘনিষ্ঠভাৱে কাম কৰি আছো। সেইটো হৈছে নামৰূপৰ ফাৰ্টিলাইজাৰ প্ৰজেক্ট। আপোনালোকে জানে যে এই প্ৰজেক্টটোত 10,600 কোটি টকা ব্যয় হ'ব আৰু এই প্ৰজেক্টটোতো 40% অসম চৰকাৰে ইকুইটি আগবঢ়াব। বাকী বৰ্তমানৰ যি BVCL ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড, তেওঁলোকৰ অংশ 11% থাকিব। হিন্দুস্তান উৰ্বাৰক আৰু ৰসায়ন লিমিটেড তেওঁলোকৰ 13% থাকিব। নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডৰ 18% থাকিব আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% থাকিব। অৰ্থাৎ গোটেইকেইটা যদি অংশীদাৰী আমি যদি সন্মিলিত কৰোঁ, তেতিয়াহ'লে আটাইতকৈ সৰ্ববৃহৎ অংশীদাৰিত্ব অসম চৰকাৰৰ হ'ব 40%। আৰু দ্বিতীয় অংশীদাৰিত্ব হ'ব অইল ইণ্ডিয়া লিমিটেড আৰু NFL নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড 18-18 আৰু হিন্দুস্তান উৰ্বাৰক ৰসায়ন লিমিটেড ভাৰত চৰকাৰৰ এটা সংস্থা PSU, তেওঁলোকৰ 13% আৰু বৰ্তমান BVCLৰ 11% অংশীদাৰিত্ব থাকিব। আমি নতুন কোম্পানীটো কেনেকৈ হ'ব পাৰে তাৰ বিষয়ে ভাৰত চৰকাৰৰ লগত সঘনাই কথা পাতি আছো। অসম চৰকাৰৰ লগত আলোচনা কৰি নতুন যিটো প্ৰকল্প হ'ব, ভাৰত চৰকাৰে সেই কোম্পানীটোৰ নাম আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড নামে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে। তাৰমানে যিটো নতুন কোম্পানী হ'ব, এই নতুন কোম্পানীটোৰ নাম হ'ব আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড। এতিয়া মানুহৰ মনত প্ৰশ্ন হ'ব যে আগৰ BVCLটো কি হ'ব? BVCLও সমান্তৰালভাৱে চলি থাকিব। অৰ্থাৎ পুৰণা যিটো ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানা বৰ্তমান চলি আছে, ভাৰত চৰকাৰে সেইটোকো বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ নামৰূপত এতিয়া এটাৰ পৰিৱৰ্তে 2টা সাৰ কাৰখানা হ'ব। BVCLটো চলি থাকিব আৰু আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল যিটো কোম্পানী, এইটোও চলি থাকিব। যেতিয়া নতুন কোম্পানীটো নিৰ্মাণ সম্পূৰ্ণ হ'ব, তেতিয়া ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ল'ব যে 2টা কোম্পানী মাৰ্জ হ'ব লাগে বা নালাগে। অন্তত 5-6 বছৰ BVCLও সমান্তৰালভাৱে চলি থাকিব। নতুন কোম্পানীটো BVCLৰ অংশীদাৰিত্ব থাকিব 11% আৰু তেওঁলোকৰ নিজৰ ফাৰ্টিলাইজাৰ এতিয়া যি প্ৰডিউচ কৰি আছে 3 লাখ মেট্ৰিক টন, সেইটোও চলি থাকিব। নতুন কোম্পানীটোৱে ফাৰ্টিলাইজাৰ কৰিব 12.7 লাখ। তাৰমানে যদি 2টা লগাই দিওঁ, ই 15.7 লাখলৈকে ই আগবাঢ়ি যাব। দেশৰ ভিতৰতে ওৱান অফ দ্য লাৰ্জেষ্ট ফাৰ্টিলাইজাৰ কোম্পানী ই হ'বগৈ। এই কোম্পানীটোৰ JV এগ্ৰিমেণ্ট, নতুন কোম্পানী ফৰ্ম কৰা, এই গোটেই কামবিলাক বহুত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু মই ভাবোঁ যে নতুন কোম্পানীটোৰ কাম কাজৰ টেণ্ডাৰ আদিও ছেপ্টেম্বৰত প্ৰকাশ হ'ব আৰু ডিচেম্বৰৰ ভিতৰত এই নতুন সাৰ কাৰখানাটোৰো আমি কাম আৰম্ভ কৰিব পাৰিম। সমান্তৰালভাৱে BVCLও যাতে আৰ্থিক সংকটত নপৰে, সময়ে সময়ে ভাৰত চৰকাৰে তাতো পুঁজিৰ যোগান ধৰি থাকিব, যাতে পুৰণা কোম্পানীটো বন্ধ হৈ নাযায়, নতুন কোম্পানীটো নিৰ্মাণ হয় আৰু 5-6 বছৰ পিছত সিদ্ধান্ত লোৱা হ'ব যে পুৰণা নতুন 2টা একে হৈ যাব নে 2টাই সমান্তৰালভাৱে আৰু কিছুদিন চলি থাকিব। তাৰমানে অসমৰ কাৰণে 2টা ভাল খবৰ। BVCLও চলি থাকিব, আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল যিটো নতুন কোম্পানী, সেইটোও চলি থাকিব বৰ্তমান। পৰৱৰ্তী সময়ত তাৰ সিদ্ধান্ত হ'ব।
নতুন কোম্পানীটোত BVCLৰ 11% অংশীদাৰিত্ব থাকিব অসম চৰকাৰৰ 40% অংশীদাৰিত্ব থাকিব এই দুইটা কথা আমাৰ খুব বিশেষকৈ বায়' ৰিফাইনেৰী নামৰূপৰ সাৰ কাৰখানা এই দুইটা কথা খুব সুন্দৰভাৱে আগবাঢ়ি গৈছে এডভান্টেজ অসমৰ সময়ত আমি আদানী গ্ৰুপৰ লগত 50,000 কোটি টকাৰ বিনিয়োগৰ কথা পাতিছিলোঁ তেওঁলোকেও খুব ইন্টাৰেষ্ট লৈছে তেওঁলোকেও মোক প্ৰতিশ্ৰুতি দিছে যোৱা 10 দিনত দুবাৰকৈ তেওঁলোকে আহি মোক সাক্ষাৎ কৰিছে যে অক্টোবৰ মাহৰ ভিতৰত তেওঁলোকে গুৱাহাটী বিমানবন্দৰৰ শুভ উদ্বোধন কৰিব সিদিনাখনেই তেওঁলোকে গুৱাহাটীৰ এৰো চিটিৰ কাম নতুনকৈ শুভাৰম্ভণি কৰিব আৰু অসমত যদি অসম চৰকাৰৰ লগত আমি প্ৰকল্প মাটি বাৰী দিব পাৰো তেতিয়ালে তেওঁলোকে বাকি থকা 40,000 কোটি টকাও এয়াৰপোৰ্ট এৰো চিটি 10,000 কোটি টকা বাদ দি বাকি 40,000 কোটি টকাও তেওঁলোকে খুব সোনকালে ব্যয় কৰিব খুজিছে ঠিক তেনে ধৰণে আমাৰ এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰিত হোৱা ভাৰত চৰকাৰৰ দুটা প্ৰজেক্ট খুব দ্ৰুত গতিত অনুমোদনৰ ফালে আগবাঢ়ি গৈছে এটা হৈছে গুৱাহাটী আৰু শিলচৰৰ মাজত 25,000 কোটি টকাৰ নতুন গ্ৰীণফিল্ড হাইৱে গ্ৰীণফিল্ড তাৰমানে পুৰণা ৰাস্তা নহয় সম্পূৰ্ণ নতুন ৰাস্তা হ'ব বৰাপানীৰ মাজেৰে গৈ পাঞ্চগ্ৰামত উঠিব হিউ খুব এটা অনুমোদনৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ অনুমোদনৰ দিশতো খুব আগুৱাই গৈছে গতিকে এই গোটেইখিনি যদি হৈ যায় তেতিয়াহলে ডিসেম্বৰ মাহৰ ভিতৰতে প্ৰায় 1 লাখ কোটি টকা এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম হয়তো অলপ বেছিও হ'ব পাৰে যদি কাছাৰৰ ৰাস্তা হয় 25,000 নুমলীগড় 12,000 25 বাৰে 37,000 আদানীৰ 50,000 87,000 নামৰূপৰ সাৰ কাৰখানা 10,000 তাৰমানে 97,000 আৰু কেইবাটাও প্ৰকল্পৰ বা উদ্যোগৰ লগত আমাৰ কথা বতৰা চলি আছে প্ৰায় ডিসেম্বৰ মাহৰ আগতে 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈ যাব বুলি আমি আশা কৰিছো মানে উল্লেখ কৰাৰ কাৰণ এইটোৱে যে ভাৰতত যিমান ইণ্ডাষ্ট্ৰিয়েল সামিট হৈছে ইমান স্পিডত লগে লগে গতি লাভ কৰা আমি অসমে এটা উদাহৰণ হ'ব গৈ আছে ইয়াৰে কোটে সময় হল খবৰ মহানগৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ